হাৰ্ট ব্লক কি হাৰ্ট এটাক আৰু হাৰ্ট ব্লকটো দুটা বেলেগ বস্তু মানুহে এইটো কনফিউজ কৰে বহুত শিক্ষিত মানুহে কৰে আৰু কৰাটো একো অস্বাভাৱিক নহয় হাৰ্ট ব্লক মানে এই তেজৰ নলী ব্লক নহয় সেইটো হ'ল কাৰেণ্টৰ ব্লক যেনেকৈ লাইটটো জ্বলিবলৈ আমি কাৰেণ্ট যায় হাৰ্টটো ধপধপাই নাথাকে জানো সেই ধপধপনিটো চলাবৰ কাৰণে হাৰ্টৰ ভিতৰত এটা পেচমেকাৰ থাকে পেচমেকাৰ মানে বেটাৰী বুলি ধৰক ঈশ্বৰে দিয়া আল্লাই দিয়া বেটাৰী সেইটোৰ পৰা ছিগনেলবিলাক যেতিয়া যাব গোটেই মাংসপেশীত সেই কাৰেণ্টবিলাক যাব তেতিয়া হাৰ্টটোৱে ধপধপাই থাকে নৰ্মেল ধপধপনি কিমান 1 মিনিটত 60ৰ পৰা 100ৰ ভিতৰত 60ৰ তলত থাকিলে বেয়া 100ৰ বেছিত থাকিলেও বেয়া তাক আমি চিকিৎসা কৰিব লাগে এতিয়া হাৰ্ট ব্লক কি এতিয়া সেই যদি পেচমেকাৰটোৱে যদি ঠিকমতে 1 মিনিটত 60 বাৰ দিব নোৱাৰে তেনেহ'লে এটা প্ৰকাৰৰ ব্লক আহি গ'ল সেইটো এটা প্ৰকাৰৰ 2 নম্বৰ ব্লকটো হ'ল সেই পেচমেকাৰ মানে সেই বেটাৰীটো বা জেনেৰেটৰ বুলি ধৰক তাৰ পৰা যোৱা তাৰখিনিত সেই জেনেৰেটৰৰ পৰা বস্তুখিনি কাৰেণ্টবিলাক যায় গোটেই বিয়পি নপৰিব জানো সেই তাৰবিলাকত যিবিলাক হাৰ্টৰ ভিতৰত আমাৰ জৈৱিক তার থাকে সেই তারবিলাকত যদি ব্লক হৈ যায় কারেন্ট যাব নোৱাৰে তেনেহলেওতো লাইটটো নজ্বলিব তাৰ মানে হাৰ্টৰ মাংস ধপধপনিটো নহব ব্লাড পাম্প কৰি আছে হাৰ্টটোৱে অক্সিজেন আৰু খাদ্য বস্তু গোটেই শৰীৰটো চলি আছে সেই ব্লাডেৰে 60ৰ তলত 40-50ত চলিলে কি হ'ব সেই গোটেই অংগবিলাকে তেজ নাপাব অক্সিজেন নাপাব তেতিয়া কি হ'ব মুৰে প্ৰথমতে দেখায় যে আমাৰ মুৰটোক অকমান সময় অক্সিজেন নোহাকে থাকিব নোৱাৰে খাদ্য বস্তু নোহাকে যদি হাৰ্টবিটটোৰ আধা হৈ যায় 30 হৈ যায় তেনেহলে কি হ'ব মুৰত যেতিয়া ব্লাডটো কমকে যাব লগে লগে মুৰটো ঘূৰাই মানুহটো আসনৰাই দেখা দিয়ে কলা দেখিব ব্ল্যাক আউট বুলি কয় পৰি যাব আৰু অলপ পিছত পৰি গলে কি হ'ব আকৌ হাৰ্টবিটটো ঘূৰি আহিলে মানুহজনে আকৌ নৰ্মেল হৈ উঠে এইটো হ'ল হাৰ্ট ব্লকৰ সিম্পটম হেতুৰ লগত বুকুৰ বিষৰ একো সম্পৰ্ক নাই নলীৰ ব্লকৰ কোনো সম্পৰ্ক নাই হাৰ্ট এটাকৰ দৰে মুঠেই নহয় আৰু এইটো কাৰ ক্ষেত্ৰত হ'ব এইটো হয় সাধাৰণতে 60 বছৰৰ পিছত 70ত আৰু বেছি হ'ব 80ত আৰু বেছি হ'ব 90ত আৰু বেছি হ'ব গতিকে আমাৰ যেহেতু জীৱনশৈলীবিলাক ভাল হৈ আমি বেছি বছৰ জীয়াই থকা কৰিছে আজিকালি মানুহে তেনেহলে পেচমেকাৰ লগাৰ সম্ভাৱনা বাঢ়ি গৈছে হাৰ্ট ব্লকৰ সম্ভাৱনা বাঢ়ি গৈছে এই হাৰ্ট ব্লক যেতিয়া হ'ব তেনেকুৱা সিম্পটম হ'ব ডক্টৰে ক'ব চিকিৎসাৰ ভিতৰত এটা বস্তুৱে থাকে ঔষধ নাথাকে পেচমেকাৰ তার বিভিন্ন ধৰণৰ আছে ফার্স্ট ডিগ্রি সেকেন্ড ডিগ্রি থার্ড ডিগ্রি সাধাৰণতে থার্ড ডিগ্রিত পেচমেকাৰ লগাব লগা হয় ফার্স্ট ডিগ্রিত বা সেকেন্ড ডিগ্রিত সবতে লগাব লগা নহয় হেতু ডিসিশন ডাক্তৰে ল'ব দিয়ক কিন্তু জীৱনটো বচাবৰ কাৰণে 100% মানুহজন নৰ্মেল হৈ থাকে সব কাম কৰিব পাৰে আনকি মানুহে জিম কৰে জিম ইনষ্ট্ৰাক্টৰ হয় ফুটবল খেলে পেচমেকাৰ লগায় গতিকে সেইবিলাক ভয় নাৰাখি মনত এটা পেচমেকাৰ লাগিলে পেচমেকাৰ লগাই লওক নিজৰ জীৱনটো বচাওক আৰু পৰিয়ালৰ এই ক্ষেত্ৰত বা সমাজৰ মানুহৰ এটাই ৰোল যে আপোনালোকে পেচমেকাৰ লগা মানুহজনে ভয় খাব মেচিন এটা লগাব বুলি ক'লে ডাক্তৰক কনসাল্ট কৰিব কৰি মানুহজনক হেল্প কৰক ডিসিশনটো লগোৱাত ভয় নোখোৱাব যাতে পেচমেকাৰটো লগায় আৰু নৰ্মেল একদম নৰ্মেল হৈ যায় মানুহটো পেচমেকাৰ লগালে